হয়, আজিৰে পৰা আৰম্ভ হৈছে পবিত্ৰ ভাদ মাহ আৰু এই মুহূৰ্তত যিহেতু আমি মহাপুৰুষ শংকৰদেৱ গুৰুজনাৰ পবিত্ৰ জন্মস্থানত উপস্থিত আছোঁ আৰু আজিৰ দিনটোত দেখিবলৈ পোৱা গৈছে পুৱাৰে পৰা ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ সত্ৰ নামঘৰৰ সমান্তৰালকৈ মহাপুৰুষ শংকৰদেৱ গুৰুজনাৰ পবিত্ৰ জন্মস্থানতো ভক্তিৰসৰ নিজৰা বোৱাই পুৱাৰে পৰা হৰিনামৰ গুণানুকীৰ্তনেৰে মুখৰিত হৈ পৰিছে আৰু দেখিবলৈ পোৱা গৈছে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ তীৰ্থযাত্ৰী দৰ্শনাৰ্থীসকলৰ আগমন ঘটিছে। আমি উল্লেখ কৰিছোঁ যে মহাপুৰুষ শংকৰদেৱ গুৰুজনাৰ পবিত্ৰ জন্মস্থানত পুৱাৰে পৰা এয়া দেখিবলৈ পোৱা গৈছে ভকত বৈষ্ণৱৰ আগমন ঘটিছে আৰু ইতিমধ্যে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ সত্ৰ নামঘৰত যিহেতু পুৱাৰে পৰা হৰিনামৰ গুণানুকীৰ্তনেৰে মুখৰিত হৈ পৰিছে, আমি পৰিৱেশ দেখুৱাইছোঁ গুৰুজনাৰ জন্মস্থানৰ পৰা আৰু দেখিবলৈ পোৱা গৈছে থান পৰিচালনা সমিতিয়েও ভকত বৈষ্ণৱক আদৰিবৰ বাবে বিশেষকৈ বিভিন্ন ধৰণৰ ব্যৱস্থা হাতত লৈছে। মই পৰিচালনা সমিতিৰ সাধাৰণ সম্পাদক ডাঙৰীয়া আছে, মই আপোনাৰ ওচৰলৈ আহিছোঁ। যিহেতু পবিত্ৰ ভাদ মাহ আজিৰে পৰা আৰম্ভ হৈছে, ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা তীৰ্থযাত্ৰী দৰ্শনাৰ্থীসকলৰ যিহেতু আগমন ঘটিছে, কেনেধৰণৰ ব্যৱস্থা ৰাখিছে আপোনালোকে? চাওক, পবিত্ৰ ভাদ মাহৰ বতৰ ডুবাৰ বাবে এটা বিশেষ গুৰুত্ব আছে। ইয়াতে জন্ম পোৱা মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ তিৰুভাৱ তিথি, মাধৱ গুৰুৰ তিৰুভাৱ তিথি, শ্ৰীকৃষ্ণৰ জন্মাষ্টমী, তাৰ উপৰিও নন্দোৎসৱকে আদি কৰি কেইবাটাও উৎসৱ পৰে। আজিৰ পৰা 18 প্ৰসংগৰে ভাদ মাহৰ নাম প্ৰসংগ আৰম্ভ হৈছে আৰু এই গোটেই মাহটোৱেই প্ৰতিদিনাই 18 প্ৰসংগ নামেৰে বতৰ ডুবা মুখৰিত হৈ থাকিব। মই ভাবোঁ যে গোটেই অসমৰ পৰা সদায় অগণন যাত্ৰী এই ভাদ মাহটোত ইয়ালৈ আহে। এইবাৰো নিশ্চয় তাৰ ব্যতিক্ৰম নহ'ব। ইতিমধ্যে যাত্ৰী অহা আৰম্ভ হৈছে। আমি যাত্ৰীসকলৰ, ভকত বৈষ্ণৱসকলৰ সেৱা কৰিবৰ বাবে যিখিনি প্ৰয়োজনীয় ব্যৱস্থা সেইখিনি ইতিমধ্যে গ্ৰহণ কৰিছোঁ। তেখেতসকলে যাতে কোনো ধৰণৰ অসুবিধা নাপায়, পৰিষ্কাৰ পৰিচ্ছন্নতাৰ পৰা আদি কৰি প্ৰসাদলৈকে সকলো যাতে সুচাৰুৰূপে আমি ভক্তসকলক সেৱা কৰাৰ বাবে সক্ষম হওঁ, সেইখিনি ব্যৱস্থা কৰা হৈছে। আমি আশা কৰিছোঁ যে বতৰ ডুবাৰ যি গৌৰৱ, সেই গৌৰৱ এই ভাদ মাহত পুনৰ উজ্বলি উঠিব। চাৰিওকাষ বৈকুণ্ঠৰ দৰে এটা পৰিৱেশৰ সৃষ্টি হ'ব আৰু ভক্তসকল যিসকল দূৰ দূৰণিৰ পৰা ইয়ালৈ আহিব, তেখেতসকল নিশ্চয় সন্তুষ্ট মনেৰে, পবিত্ৰ মনেৰে ইয়াৰ পৰা ঘূৰি যাবলৈ সক্ষম হ'ব। মহাপুৰুষ শংকৰদেৱ গুৰুজনা যিহেতু অসমীয়া জাতিৰ প্ৰাণ প্ৰতিষ্ঠাতা আৰু সেইগৰাকী গুৰুৰ পবিত্ৰ জন্মধামত দেখিবলৈ পোৱা গৈছে দূৰ দূৰণিৰ তীৰ্থযাত্ৰীসকলৰ আগমন ঘটিছে আৰু পবিত্ৰ ভাদ মাহৰ আজি প্ৰথমটো দিন দেখিবলৈ পোৱা গৈছে পুৱাৰে পৰা ভকত বৈষ্ণৱৰ সোঁত বৈছে। কি ক'ব? জয়গুৰু শংকৰ, মহাপুৰুষ গুৰুজনাৰ জন্মধাম যিহেতু এভাগ, গতিকে আজি থান পৰিচালনা সমিতিৰ তৰফৰ পৰা পূৰ্ব পৰম্পৰা অনুযায়ী আজি 2 সত্ৰৰ ভকতসকলক আৰু ইয়াত যিসকল গায়ন বায়নকে আদি কৰি যিসকল শিল্পী বা কলা কৌশলী আছে, সকলোৰে যিহেতু প্ৰয়োজনীয় যি তেওঁলোকৰ প্ৰসংগ বা আৰ্হি পূৰ্বৰ দৰে এইবাৰো পৰিচালনা কৰিব। গতিকে আমি প্ৰথম পৰ্যায়তে তেখেতসকলৰ পৰা আমি এটা সেৱা ল'লোঁ আৰু আনুষ্ঠানিকভাৱে আজি গোটেই ভাদ মাহটো তেখেতসকলক আমি অৰ্পণ কৰিলোঁ। আৰু যিহেতু পৰিচালনা সমিতি হিচাপে আমি নতুন, গতিকে ক'ৰবাত আমাৰ কিবা সৰু সুৰা বা কিবা ছিদ্ৰ থাকিব পাৰে, গতিকে সেইবিলাক যাতে আমাক তেওঁলোকে আঙুলিয়াই দিয়ে তাৰ বাবে আমি তেওঁলোকক আজি প্ৰাৰ্থনা জনাইছোঁ। লগতে এই পবিত্ৰ বৈকুণ্ঠ ধামত যাতে অসমৰ বাহিৰেও বা অসমৰ পৰাও যিসকল ভকত বৈষ্ণৱে মহাপুৰুষ গুৰুজনাৰ চৰণ স্পৰ্শ কৰিবলৈ আহিব, কোনো ধৰণৰ যাতে অসুবিধা নাপায় আৰু পবিত্ৰ ভাদ মাহৰ 18 প্ৰসংগকে আদি কৰি মহাপুৰুষ গুৰুজনাৰ জন্ম উৎসৱ, লগতে এই যিখিনি ধৰি লওক পৰম্পৰাগত অনুষ্ঠান সকলো মাজতে চলি থাকে, তাৰ বাবে আমি সকলো ভকত বৈষ্ণৱক আহি ইয়াত আমাকো কৃতাৰ্থ কৰি এই পবিত্ৰ জন্মভূমি ভাগ আৰু অধিক আগবঢ়াই নিবৰ বাবে আমি